জিলা প্ৰতিনিধি অসম সাহিত্য সভা তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব নীল কলিতা বাইদেৱে তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ মঞ্চত বিচাৰিছোঁ আমাৰ সংবৰ্ধিত ব্যক্তি ৰঞ্জিত ভট্টাচাৰ্য বিশিষ্ট সাংস্কৃতিক কৰ্মী তেখেতক আসন সলনি কৰিবলৈ অনুৰোধ জনালোঁ। মিলিজুলি সাংস্কৃতিক দৃষ্টি নলবাৰীৰ এটা অতি বাইদেউ ডক্টৰ সুবলা পাঠক বাইদেউ মোৰ সেৱাত আছিছোঁ আমাৰ যি অনুষ্ঠানটো বিশেষকৈ আমি প্ৰাধান্য দিছোঁ জুবিন গাৰ্গৰ অনুষ্ঠানৰ ওপৰত আমাৰ ইয়াৰ পিছতে হ'ব লগা সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গৰ আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান হ'ব। আমি যিটো সমবেত সংগীত গালোঁ সেইটো আমাৰ জুবিন গাৰ্গৰ গোটেইখিনি গান আমাৰ ইয়াৰ ভিতৰতে আছে আৰু ইয়াতে আমাৰ এটি সম্বৰ্ধনা অনুষ্ঠান আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ইয়াতে সম্বৰ্ধনা জনাব কেইগৰাকীমান ব্যক্তি নিশ্চয় তেখেতসকলে নিশ্চয় দুখীয়া পৰিয়ালৰ হয় তেখেতসকলে কাম বন কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি পঢ়া শুনা কৰি পোহপাল দি আছে কোনোবা ভাড়া ঘৰত থাকি কোনোবা ওচৰ চুবুৰীয়াৰ সৈতে মিলিজুলি এনেকৈ কাম কৰে। তেখেতে বহুত সময় ৰাস্তাতে ৰৈ আছিল যাবৰ বাবে মই কৈছোঁৱেই আগতে তেখেতক আমি ফুলাম সভাৰ উদ্দেশ্য ব্যাখ্যা শেষ হ'ল। আচলতে মিলি জুলি আছে তেখেতসকলক আমি বিশেষকৈ সম্বৰ্ধনা জনাব আমাৰ সভাপতি বাইদেউ গীতিকা কলিতাই। গতিকে এই এটা আমাৰ ভাল অনুষ্ঠান। এতিয়া আমাৰ সভাৰ উদ্দেশ্য হৈছে আমি 2006 চনৰ পৰা এই বিভিন্ন ধৰণৰ গীত মাত যেনে দিহানাম জেং বিহু আমি কৰি আহিছোঁ। যিকোনো এটা গাঁওখনলৈ নাম দিওঁ হয়তো বা বেলেগ কিবা নাম দিওঁ এনেকৈ আমি কৰি আহি আছোঁ। যিহেতু আমি মহিলাখিনি আমাৰ গোটেইখিনি সাংস্কৃতিক প্ৰেমী গতিকে গোটেই মহিলাখিনি আমাৰ কেৱল গান গোৱাৰ হেঁপাহ কিবা এটা কৰাৰ হেঁপাহ আমি এনেকৈ গোটেইকেইজনে লগ লাগি এইটো অনুষ্ঠান আমি আগবঢ়াই নি আহিছোঁ। এইটো আমাৰ
বস্তি দি ধনী কৰিলে সঁচাকৈ আমাৰ যদি মন থাকে আমি প্ৰত্যেকে এটা এটা বস্তু দি পেলাই আমি অনুষ্ঠানবিলাক চলাই নিব পাৰোঁ আমি অনুষ্ঠানবিলাক বিশাল কৰিব পাৰোঁ কিন্তু তাৰে আগতে আমাৰ কি লাগিব মন লাগিব যদি আমাৰ মন থাকে নিশ্চয় আমি পাৰোঁ কিন্তু কথা হ'ল আজি কলি যুগৰ মানুহ যে আমি মনটো নাথাকিলে কাৰণ আমি সদায় ভাবি থাকোঁ মোক লাগে হয়নে মোক লগাটোৱে ভাবোঁ মোৰ ওচৰৰ জনবুজি লাগে তেওঁ যে কিবা অভাৱত আছে সেইটো আমি ভাবি নাচাওঁ যিয়ে নহওক যে মিলিজুলি সাংস্কৃতিক গোষ্ঠী বহুত দূৰ আগুৱাই যাওঁ বৰ শুভকামনা থাকিল ইয়াৰ পিছত মুখ্য অতিথিৰ ভাষণ সন্মানীয় বীৰেন বৰ্মন ডাঙৰীয়াৰ আছিল কিন্তু তেখেত বৰ্তমানলৈ আহি পোৱা নাই সেয়েহে আমি এই ঠাইত নিৰ্দিষ্ট বক্তাৰ ভাষণ শ্বাহ আলম আহমেদক অনুৰোধ জনালোঁ কাৰণ তেখেতে ৰজা ৰাখি আছে আৰু তেখেতৰ সময়ো হৈ আহিছে যাবৰ সময় হৈ আহিছে গতিকে তেখেতে ভাষণটো দি আমাক আনন্দিত কৰি তেখেতে চাই আৰু ইয়াৰ কাৰণে তেখেতক ভাষণ দিবলৈ অনুৰোধ জনালোঁ ইয়াৰ শ্বাহ আলম আহমেদ সঁচাকৈ আমি সকলোৱে তেখেতৰ ভাষণখিনি শুনিলোঁ আপোনালোকৰ কেনে লাগিল মই নাজানো কিন্তু তেখেতে বহুত কেইটা ডাঙৰ শব্দ ব্যৱহাৰ কৰিছে বৰ ডাঙৰ বাক্য কেইটামান ব্যৱহাৰ কৰিছে যে আমি মিলিজুলি থাকিব লাগে অকল ঘৰখনত নহয় সমাজত সঁচাকৈ আমাৰ এতিয়া যেন মাতৃ পিতৃ পুত্ৰ ছোৱালীৰে সম্পৰ্ক নাই তেনেকুৱা হৈছে আমাৰ এই পৰিৱেশবিলাক গতিকে এই পৰিৱেশবিলাক ধৰি ৰাখিব লাগিব কিন্তু আমি কাৰণ স্বামী বিবেকানন্দই কৈছিল সমাজৰ প্ৰতিজন মাতৃয়ে এগৰাকী ভাল শিক্ষয়িত্ৰী এবাৰ এজন সৰু ল'ৰা মাত্ৰ 15 দিন স্কুললৈ গৈছিলহে সেই 15 দিনত তেওঁ এটুকুৰা কাগজ লৈ আহিছিল স্কুলৰ পৰা শিক্ষকে দি পঠাইছিল আৰু কৈছিল তুমি এই কাগজ টুকুৰা ঘৰত গৈ মাক দিবা ল'ৰাজনে পদূলিৰ মূৰৰ পৰা দৌৰি দৌৰি আহিছিল সেই কাগজ টুকুৰা লৈ আৰু হাঁহি হাঁহি মাকক কৈছিল অ' মা বাও ক'ত আছা আহা না আহা তোমালৈ আজি এটুকুৰা কাগজ পঠাইছে ছাৰসকলে তুমি চোৱাহিছো মাকে আহি কাগজ টুকুৰা চালে কিন্তু কাগজ টুকুৰা পঢ়ি মাকৰ চকু পানী ওলালে তেতিয়া সেই সৰু শিশুৱে মাকক সুধিছিল মা তুমি কিয় কান্দিছা মাকে কৈছিল নহ'লেও বাছা কাগজ টুকুৰাত ইমান সুন্দৰ কথা লিখা আছে যি কথাৰ দ্বাৰা মই আনন্দিত হৈ গৈছোঁ সেয়া হ'ল আনন্দৰ চকু পানী কিন্তু বাছা শুনা তোমাক শিকাবলৈ হেনো স্কুলত শিক্ষকেই নাই তুমি ইমান পটু তুমি ইমান জানা আৰু সেইকাৰণে কালিৰ পৰা তোমাৰ শিক্ষয়িত্ৰী মোক হ'ব দিছে তেতিয়া সেই শিশুটোৱে কৈছে হ'ব দিয়া মা মই স্কুলত নাযাওঁ কালিৰ পৰা তুমিয়ে শিকাবা আৰম্ভ হৈ গ'ল শিক্ষক মাতৃস্বৰূপা শিক্ষকৰ ক্লাছ তাত সেইজনে এদিন আমি য'ত বিজুলী লাইটৰ পোহৰত আছোঁ সেই বিজুলী লাইট আৱিষ্কাৰ কৰিছিল 1000 বাৰ তেওঁ পৰীক্ষা কৰি 1000 বাৰ ফেইল হৈছিল পৰীক্ষাত তথাপিতো ভাঙি পৰা নাছিল আৰু সেইজন হ'ল থমাছ আলভা এডিছন গতিকে চাওক চলাই মাতৃসকল আমি মাতৃসকলে জানো একোগৰাকী শিক্ষয়িত্ৰী নহয় মাত্ৰ আমি ভাঙি পৰিব নালাগে সময়ত যি আহে কাৰ্য আমি তাকে মূল পাতি ল'ব পাৰিব লাগিব এদিনাখন লাইব্ৰেৰীত কিতাপ বিচাৰি থাকোঁতে সেই কাগজৰ টুকুৰাটো থমাছ আলভা
সাহিত্য পঢ়ি চালে তেওঁৰ চকুপানী ওলাইছে যিজনৰ মৃত্যুত 24 ঘণ্টা গোটেই পৃথিৱীত লাইট বন্ধ আছিল। গতিকে চাওকচোন আইমাতৃসকল, আজি আমাৰ ইয়াৰ ভাষণত আমি সেইটোৱে প্ৰতিফলিত হোৱা যেন অনুমান কৰিছোঁ। তেখেতে যিখিনি ভাষণ দিছে যে সেই মানুহগৰাকীৰ আঘাত সঁচা কৰি আঘাতবিলাক সেই তেজখিনি কিয় ওলাইছে কৰ্মচাৰীখিনিয়ে চাব লাগিছিল। কৰ্মচাৰীখিনি নাচাই পেলাই হাঁহিছিল। আচলতে আমিও আজিকালি তেনেকুৱাই হৈ গৈছোঁ যে মানুহক অলপতে হাঁহিব বিচাৰোঁ বা হাঁহো। মই আশা কৰোঁ আমি মাতৃসকলে আমি এইটো জ্ঞান যাতে লওঁ যে সমাজখন নিকা কৰিব লাগিলে আমি আগতে কিছু পৰিমাণে কিতাপ পঢ়ি লওঁ। মিলিজুলি সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিজন সদস্যকে মই অনুৰোধ কৰিছোঁ তেখেতসকলে যেন পঢ়ে, কিতাপ পঢ়ে আৰু সমাজখন নিকা কৰিবলৈ চায়। এতিয়া আমি পিছৰ কাৰ্যসূচীলৈ আহিছোঁ। এতিয়া আছে সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা জনাব ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য আৰু শ্ৰী পুতুল তালুকদাৰ দেৱক। তেখেতসকলক আগবঢ়াই আনিবলৈ মই অনুৰোধ জনালোঁ। সেই শিল্পী প্ৰাণ আপোনালোকে নিবেদিছোঁ আমাৰ ভক্তিভৰা সাংস্কৃতিক অভিনন্দন। বৃহত্তৰ সাংস্কৃতিক ক্ষেত্ৰখনত এইবোৰ সদায় বহুত ভাল লাগে। মিলিজুলি সাংস্কৃতিক গোষ্ঠীৰ নামটো কোৱাৰ লগে মোৰ খুব ভাল লাগিছিলে। এইটো কৈছে মিলিজুলি গোষ্ঠীৰ সভাপতি সম্পাদিকা সমন্বিতে আজি এই সুন্দৰ পৰিৱেশত হোৱা এই অনুষ্ঠানখনে উপবিষ্ট 10 মিনিট, 20 মিনিট, 25 মিনিট যিমান হৈ গ'ল আৰু মুখখন চাই থাকিব পাৰি। আৰু বাইদেউ সেনেকুৱা, বাইদেউ বহুত ধন্যবাদ। এইটো ৰূপায়ণ কৰিছে আমাৰ বছৰ বছৰ কৰি যাব এইবেলি বাইদেউ আমি আমাৰ এইটো সুন্দৰ অনুষ্ঠান নাজানো মই ভাবিছোঁ মিলিজুলি সাংস্কৃতিক গোষ্ঠীৰ সভাপতি সম্পাদক সমূহ সদস্যবৃন্দ, মঞ্চৰ সন্মুখত উপবিষ্ট পৰমাত্মা স্বৰূপ ৰাইজ, মঞ্চত উপস্থিত থকা নিভা বৰুৱা বাইদেউ প্ৰমুখ্যে সম্বৰ্ধিত ব্যক্তিসকল আৰু উপস্থিত বাইদেউ সকলোকে মোৰ সশ্ৰদ্ধা প্ৰণাম জনাই ভাষণ বহুত ছুটি কৰিব লাগিব, যিহেতুকে আমাৰ হাতত সময় নাই। মই মাত্ৰ এটা সাধুৰে সত্যৰ ওপৰত প্ৰতিষ্ঠিত এটা সাধুৰে মই মোৰ বক্তব্য সামৰণি মাৰিম। যুধিষ্ঠিৰে যেতিয়া স্বৰ্গলৈ যাত্ৰা কৰিব ওলাইছিল তেতিয়া তেওঁৰ ভায়েক ভীম অৰ্জুন নকুল সহদেৱক কৈছিল যে আমিতো স্বৰ্গলৈ যামেই, যোৱাৰ আগতে পৃথিৱীৰ অৱস্থা এটা চাই আহাচোন। তোমালোকে চাৰিওজনে চাৰিটা দিশলৈ যোৱা, পূব পশ্চিম উত্তৰ দক্ষিণ, আৰু তোমালোকে কি পৰিৱেশ চলি আছে চাৰিওটা দিশতে এবাৰ চাই আহা। তেতিয়া চাৰিওৱে চাৰিটা দিশলৈ আগবাঢ়িলে। ধুকে দেখিলে এগৰ পানীত এজন মানুহ বুৰি আছে।
কিন্তু তেওঁ পানী পানী কৈ চিঞৰি আছিল, তেওঁ খাবলৈ পানী লাগে। অৰ্জুনে দেখিলে এটা মহটোৱে মুখেৰেও খাদ্য খাইছে আৰু পিছেৰেও খাদ্য খাইছে। নকুলে দেখিলে এটা গাই গৰু, সেই গাই গৰুটোৰ পোৱালিটো গাখীৰ খাই আছে, পোৱালিটোক চেলেকি একদম তেওঁৰ যি মাটি চাহ সেই মাটি চাহ উঠাই দিছে। খঙেৰে দেখিলে মৰুভূমি নহ'ব অকল বাঢ়ি অহা এজোপা পদুম গছ। তেওঁ যুধিষ্ঠিৰৰ ওচৰত আহি যুধিষ্ঠিৰে সুধিলে, যে তোমালোকে কি কি দেখিলা মোক কোৱা। তেতিয়া তেওঁলোকে এই অস্বাভাৱিক প্ৰতিটো দৃশ্যই যুধিষ্ঠিৰৰ আগত দাঙি ধৰিলে। যুধিষ্ঠিৰে সেই সময়ত ক'লে যে যিজন মানুহে পানীৰ মাজত থাকিও পানী খাব পোৱা নাই, যিটো মহে আগেও খাইছে পিছেও খাইছে, এই যে কেনেকুৱা কলিৰ যুগৰ ভগৱানী মানুহৰ কাৰ্য দেখুৱাইছে। কলিৰ যুগত মানুহবিলাকে নিজৰ সঠিক উপাৰ্জনেৰে যিখিনি কাম কৰিব, যিখিনি আৰ্জিব, সেইখিনিতে সিহঁতে নাথাকিব আৰু কেনেকৈ ইনকাম কৰিব পাৰি সেইটো চাব। কাৰণ কলিৰ যুগৰ মানুহক লাগেহে লাগে তেওঁলোকৰ এই ভোগৰ জীৱনত সন্তুষ্টি নাই। তাৰপিছত ভগৱান নাই, যিটো মহে আগেও খাইছে পিছেও খাইছে, এই যে কেনেকুৱা কলিৰ যুগৰ ভগৱানী মানুহৰ কাৰ্য দেখুৱাইছে। কলিৰ যুগৰ মানুহবিলাকে নিজৰ সঠিক উপাৰ্জনেৰে যিখিনি কাম কৰিব, যিখিনি আৰ্জিব, সেইখিনিতে সিহঁতে নাথাকিব আৰু কেনেকৈ ইনকাম কৰিব পাৰি সেইটো চাব। কাৰণ কলিৰ যুগৰ মানুহক লাগেহে লাগে তেওঁলোকৰ এই ভোগৰ জীৱনত সন্তুষ্টি নাই। তাৰপিছত গাই গৰুৱে যিটো গাই গৰুৱে পোৱালিটো চেলেকি মাটি চাই উঠাই দিছে, সেইটোৱে কৈছিলে সন্তানৰ প্ৰতি আমাৰ মাক-দেউতাকৰ ইমানেই মৰম বাঢ়ি গৈছে যে সন্তানক আমি কেনেকুৱা দায়িত্ব লৈ কেনেকুৱা পথেৰে আগবাঢ়িব দিব লাগে সেইটো আমি নাজানো। আমি নাজানি তেওঁলোকে খুজিছে আমি দিছোঁ, যাৰ ফলত আমাৰ শেষ অৱস্থা, পিতৃ মাতৃৰ শেষ অৱস্থা হ'ব বৃদ্ধাশ্ৰম। কলিৰ যুগত মানুহে উচিত চিন্তা হেৰুৱাই পেলায়। তাৰপিছত খঙেৰে যিপাহ পদুম ফুল দেখিছে মৰুভূমিত, সেই পাহৰ সত্য যে চাওক, আমি আহোঁতেও আহিছোঁ সুদা হাতেৰে, নাম নাই হাতখন সুদা, কিন্তু আমি যাওঁতেও সুদা হাতেৰে যাওঁ, কিন্তু নামটো লৈ যাওঁ অমুকে মৰিল, এই মানুহজন ভাল আছিল বেয়া আছিল। তাৰমানে আমি আমাৰ গুণ দোষখিনি লগত লৈ যাওঁ, সেইটোৱে সত্য। গতিকে যিহেতুকে আমি আমাৰ গুণ দোষখিনি লগত লৈ যাওঁ, গতিকে আমি যিখিনি কৰ্ম কৰিলোঁ আৰু কিন্তু এতিয়াতো আমি কিছু ভাল কাম কৰিব পাৰোঁ। এতিয়া আমি কিছু জ্ঞান লৈ যাতে সমাজখন সুস্থিৰভাৱে চলাই নিব পাৰোঁ, তাৰে আগতে কিন্তু ঘৰখন লাগিব। কাৰণ ঘৰখন যদি আমি সুস্থিৰ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সমাজখনো সুস্থিৰ কৰিব নোৱাৰোঁ। কাৰণ ঘৰখন আমাৰ উদাহৰণ হ'ব। আৰু সেয়েহে প্ৰতিগৰাকী মাতৃলৈ মই এই মঞ্চৰ পৰা অনুৰোধ কৰোঁ যাতে তেখেতসকলৰ ল'ৰা ছোৱালীক এটা বস্তুৱে শিকায়, যিটো ডাঙৰক সন্মান। আজিকালি ডাঙৰক সন্মানটো কমি গৈছে, শিক্ষকক সন্মানো কমি গৈছে। আজি ল'ৰা ছোৱালী শিক্ষকক ইমান সন্মান নকৰে। অৱশ্যে আপোনালোকে ভাবিব পাৰে যে মোৰ পৰিচয় নিশ্চয় আপোনালোকে পোৱা নাই। মই জ্ঞানপীঠ হাইস্কুলত কাম কৰোঁ, এগৰাকী কৰ্মৰত শিক্ষাৰ্থী। সেই অনুযায়ী মই কৈছোঁ যে আমাৰ ল'ৰা ছোৱালীক উৎকৃষ্ট শিক্ষাৰে আমি শিক্ষা দিব লাগিব। এতিয়া ল'ৰা ছোৱালীৰ পঢ়া মানসিকতাটো কমি গৈছে।
কৈছে আমি মোবাইলটো যে মানে প্ৰতিজন কাৰ্যতেই কয় যে মোবাইল বন্ধ কৰিব লাগে, মোবাইল বন্ধ কৰিব লাগে। কিয় কৰিব লাগে? মোবাইলটো আমি সঠিক টাইমত দিব জনা নাই, সেইকাৰণে কৰিব লাগে। কাৰণ আমি দেখিছোঁ আমাৰ অসমত বাহিৰে বাকীবিলাক ৰাজ্যতো মোবাইল দি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছে। আমি কিয় ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিব পৰা নাই? নিশ্চয় আমাৰ ক'ৰবাত ভুল আছে। আমি কিজানি বেছিকৈ চাওঁ। যেতিয়া মাকে মোবাইলটো বেছিকৈ চাব তেতিয়া ল'ৰা ছোৱালী নিজেই নিশ্চয় আকৃষ্ট বেছিকৈ হ'ব। গতিকে আমি সকলো দিশতে কণ্ট্ৰল হৈ আগতে ঘৰখনৰ সজাগতা বৃদ্ধি কৰি তাৰপিছত সমাজখন সুস্থিৰ কৰিব লাগিব। মিলিজুলি সাংস্কৃতিক গোষ্ঠী মই অনুৰোধ কৰিছোঁ এই দিশত যাতে তেখেতসকলে কিছু দায়িত্ব বহন কৰি সদৌ শেষত তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ দৰে মহামতীক এনেকুৱা এটা গধুৰ দায়িত্ব দিয়াৰ বাবে